1 তাৰিখে মন্দিৰৰ দুৱাৰ মুখত এজন মগনীয়া বহি আছিল। তেওঁ পইচা বিচাৰিছিলে। খুচৰা নাছিলে পইচা, ঘূৰি আহি দিম বুলি ভাবিলোঁ, কিন্তু ভাবিয়ে থাকি গ'লোঁ। আৰু যোৱাকালি এখন কাঠনিত কেইজনমান আদিবাসী মানুহে, মাইকী মানুহে খৰি বুটলি আছিল নিজৰ ঘৰৰ চৌকা জ্বলাবৰ কাৰণে, মানে ঘৰৰ আহাৰ বনাবৰ কাৰণে। গেছ নাই যিহেতু, আহাৰ বনাবৰ কাৰণে খৰি বিচাৰি আনে। ভাবিছিলোঁ সিহঁতকো কেইমুঠামান খৰি কিনি দিম কিন্তু ঘূৰি আহি দেখিলোঁ সিহঁত নাই। ভাবিলে নহ'ব। যদি কাৰোবাক কিবা দিম বুলি ভাবিছে, কাৰোবাক কিবা কৰিম বুলি ভাবিছে, কিবা মহৎ কাম কৰিম বুলি ভাবিছে, বা কাৰোবাক কিবা দিম বুলি ভাবিছে, সহায় কৰিম বুলি ভাবিছে, একচুৱেলি মই গম পালোঁ এইটো কামটো পিছত কৰিম বুলি একচুৱেলি সঁচাকৈ নহয়েই। আপুনি সেইটো লগালগ কৰিব লাগিব। আৰু হাতত যিমান আছে দি দিয়ক, কথা নাই। এটা কথা ভাবিলোঁ, কাৰোবাক সহায় কৰাটো, কাৰোবাক কিবা দিয়াটো, কাৰোবাৰ পৰা আশীৰ্বাদ পোৱাটো এটা বহুত ডাঙৰ বস্তু। যদি আপুনি ঘপকৈ কাৰোবাৰ পৰা আশীৰ্বাদ এটা পাই যায়, আপোনাৰ সেই মনটো আপোনাৰ ইমানেই ভাল লাগিব, আপোনাৰ একদম মগজু, মন, শৰীৰ একদম শান্ত হৈ যাব, একদম আপোনাৰ শৰীৰটো নিৰিমিলি হৈ যাব, যেন আপুনি কিবা এটাৰ পৰা মুক্ত হৈ গ'ল, এনেকুৱা আপোনাক লাগিব। সেইকাৰণে কেতিয়াবা কাৰোবাৰ পৰা আশীৰ্বাদ লৈ চাব, কাৰোবাক সহায় কৰি চাব। সহায় কৰাৰ পিছত সেই মানুহজনে যেতিয়া আপোনাৰ কিবা ভালৰ কাৰণে কিবা ক'ব, মূৰত এনেকৈ হাত ফুৰাব, সেইটোৰ নিচিনা প্ৰশান্তি আৰু একচুৱেলি পৃথিৱীত নাই।